বোকাখাত ২ নম্বৰ বকুলি চাপৰিৰ পৰা দেৱীথান সংযোগী পথটোৰ পকীকৰণৰ কাম আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কৃষি আবকাৰী উদ্যান শস্য ক্ষেত্ৰ আদি বিভাগৰ শ্ৰীযুত অতুল বৰা ডাঙৰীয়াই। অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ 2024-25 বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনি অধীনত ২ নম্বৰ বকুলি চাপৰিৰ পৰা দেৱীথান সংযোগী পথটোৰ পকীকৰণ কামৰ আধাৰশিলা স্থাপন কৰে। পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছে ধনুকা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। মুঠ ধনৰাশি 1,72,00,000 টকাৰে নিৰ্মাণ কৰা হ'ব পথটো। পথটো আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে ২ নম্বৰ বকুলি চাপৰি গাঁৱৰ ৰাইজ। ২ নম্বৰ বকুলি চাপৰি গাঁৱৰ বৰনামঘৰৰ নামঘৰীয়া শ্ৰীযুত বাপচন্দ্ৰ দাস ডাঙৰীয়া। এই অঞ্চলত বানে যথেষ্ট ক্ষয়ক্ষতি কৰে। বানে গৰকা এটা অঞ্চল। এই ভিতৰুৱা অঞ্চলৰ ৰাস্তা পদূলি নিৰ্মাণ মোৰ এটা লক্ষ্য আছিল। মই য'ত বহি আছোঁ আজি এই ঠাইলৈকে ৰাস্তাটো হৈছিল, কিন্তু বাকী ৰাস্তাখিনি অসম্পূৰ্ণ হৈ আছিল। ২ নং বকুলি চাপৰিৰ পৰা আমি দেৱীথানলৈকে ৰাস্তাটো নিৰ্মাণৰ কাৰণে ব্যৱস্থা ল'লোঁ 1,72,00,000 টকাৰে। আজি আমি শুভ আৰম্ভণি কৰিছোঁ, শিলান্যাস কৰা হৈছে। মই দেখিছোঁ যে ৰাইজ যথেষ্ট উৎসাহিত আৰু আনন্দিত ৰাস্তাটো কৰিবলৈ লোৱাৰ কাৰণে। মই ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, কাৰণ আমাৰ বোকাখাতৰ ভিতৰুৱা অঞ্চলবিলাকৰ ৰাস্তা একেবাৰে বেয়া আছিল। মই যেতিয়া বিধায়ক 2016 চনত হৈছিলোঁ তেতিয়া মই দেখিছিলোঁ যে ৰাস্তা পদূলিৰ অৱস্থা নাই, আৰু যাতায়াতৰ সুচল ব্যৱস্থাটো হৈছে এটা অঞ্চলৰ উন্নয়নৰ মাপকাঠি। আৰু আনহাতে কাষত কোনো চিকিৎসালয় নাই বা ইয়াৰ পৰা ল'ৰা ছোৱালীবিলাক ওলাই যোৱাও যথেষ্ট অসুবিধা হয়। গতিকে সেইকাৰণে ভিতৰুৱা অঞ্চলৰ ৰাস্তা পদূলি নিৰ্মাণত গুৰুত্ব দিছিলোঁ। এইখন গুলুং পঞ্চায়তত বহুকেইটা ৰাস্তা আৰু দলং আমি ইতিমধ্যে লোক নিৰ্মাণ বিভাগৰ দ্বাৰাই কৰিছোঁ। পঞ্চায়তেও বহুত ভিতৰুৱা ৰাস্তা কৰিছে। ঠিক তেনেকৈ আজি ইয়াৰ পিছতে আকৌ আমি দিছৈলৈ যাম, তাতো একেধৰণৰ কাৰ্যসূচী আমাৰ আছে। আজি সমষ্টিটোৰ বিভিন্ন ঠাইত মধ্য কাজিৰঙা, পশ্চিম কাজিৰঙালৈকে নতুনকৈ এইবাৰ কৰিবলৈ লোৱা কেইবাটাও ৰাস্তাৰ আমি আজি শুভ উদ্বোধন কৰিম। অনুভৱ মানে বৰ ভাল হৈছে, কাৰণ আজি আমি বহুত দিন এই ৰাস্তাটোৰ পৰা সমস্যাৰ ভোগ কৰি আছিলোঁ, আৰু বহুত দিন মিটিঙে মাতাঙে নিউজ লাইভতো আপত্তি দৰ্শাই আছিলোঁ। বহুত দিনৰ মূৰত আমাৰ প্ৰতি ভগৱান সদয় হৈছে বুলি ভাবিছোঁ, আৰু আজিৰ তাৰিখত মন্ত্ৰী মহোদয় নিজে আহি এই 2 কিলোমিটাৰ ৰাস্তাটো পকীকৰণ কৰি দিবলৈ ফিতা কাটিছে। তাৰ বাবে আমাৰ সমস্যাৰ সমাধা হ'ব, সেই উদ্দেশ্যেৰে আজি আমাৰ সকলোৰে বহুত আনন্দিত। সেয়েহে মন্ত্ৰী মহোদয়কো মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাই আশীৰ্বাদ কৰিছোঁ, আৰু ৰাইজৰো ভৱিষ্যতলৈ যাতে শান্তি হওক বুলি মোৰ ফালৰ পৰা মই আশীৰ্বাদ কৰি ইমানতে মোৰ মন্তব্য সামৰণি মাৰিছোঁ। গোলাঘাটৰ পৰা ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট।